স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ জিহুৱা, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান, তুমি ন্যায়বান, তুমি ধাৰ্মিক, তুমি দয়ালু। তাৰ কাৰণে ধন্যবাদ। আমি সঁচাকৈ পৰিত্ৰাণ পাবৰ যোগ্য মানুহ নাছিলে, তথাপি আমাক তুমি প্ৰেম কৰিলা, আমাক উদ্ধাৰ কৰিলা, তাৰ কাৰণে ধন্যবাদ। আৰু আমাৰ প্ৰাৰ্থনাবোৰ তুমি শুনিছা, এই সকলো কাৰণে ধন্যবাদ। প্ৰভু, এতিয়া আমি তোমাৰ বাক্যলৈ যাম, এতিয়া অধ্যয়ন কৰিম পৰিত্ৰাণৰ বিষয়ে, পৰিত্ৰাণৰ নিৰাপত্তাৰ বিষয়ে। প্ৰভু, তুমি আমাক সহায় কৰা। হে পবিত্ৰ আত্মা ঈশ্বৰ, আমাৰ সকলোৰে মন মুকলি কৰা, শাস্ত্ৰীয় বচন বুজিবলৈ আৰু শাস্ত্ৰমতে জীৱন যাপন কৰি তোমাৰ গৌৰৱ কৰিবলৈ, বাধ্য সন্তান হিচাপে চলিবলৈ সহায় কৰা। আৰু যিসকল ভাই ভনী বিলাকে আহিব পৰা নাই, তুমি তেওঁলোকৰ লগত থাকা, তেওঁলোকক তুমি আশীৰ্বাদ কৰিবা। এই মোৰ প্ৰাৰ্থনা ত্ৰাণকৰ্তা যীশুৰ নামত খুজিছোঁ, আমেন। আমি পৰিত্ৰাণৰ তত্ত্ব এই বিষয়টো দীঘলীয়াকৈ ষ্টাডি কৰি আহিছোঁ, আৰু আজি আমি চাব বিচাৰিছোঁ অনন্তকলীয়া পৰিত্ৰাণৰ প্ৰমাণ। আমাৰ পৰিত্ৰাণ অনন্তকলীয়া, আমাৰ মুক্তি অনন্তকলীয়া, তাৰ প্ৰমাণটো আমি চাম। অনন্তকলীয়া নিৰাপত্তা সম্পৰ্কীয় সমস্যাসমূহৰ বিষয়ে আমি কিছু দীঘলীয়াকৈ আলোচনা কৰিছোঁ এতিয়া, আৰু আমি শাস্ত্ৰৰ পৰা চাম। এতিয়া এই বহুমূলীয়া বাইবেলৰ মতবাদৰ প্ৰমাণ কি? এইটো আমাৰ মুক্তি যে অনন্তকলীয়া, আৰু আমাৰ পৰিত্ৰাণ যে অনন্তকলীয়া, এবাৰ পালে নেহেৰা, তাৰ প্ৰমাণ কি? বাইবেলে সঁচাকৈয়ে এবাৰ পৰিত্ৰাণ পোৱাৰ পিছত
সদায় পৰিত্ৰাণ পোৱা বুলি শিকাইছেনে? নিশ্চয় শিকাইছে। দিয়া আচলতে সমগ্ৰ তৃত্বৰ কামে ইয়াৰ নিশ্চয়তা দিয়ে। তৃত্ব ইংলিছত ক'লে ট্ৰিনিটি। তৃত্ব মানে পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা তিনিজনেই একেই তিনিজন। সেইটো তৃত্ব ঈশ্বৰ, নহ'লে ট্ৰিনিটি বুলি কৈছে। এই তৃত্ব ঈশ্বৰ ট্ৰিনিটি শব্দটো বাইবেলত নাপায়, কিন্তু শিক্ষাটো স্পষ্টকৈ আছে তিনিজনেই একেই তিনিজন বুলি। সেইটো আমি চাম। এতিয়া তিনিজনেই একেই তিনিজন। আমাৰ বুদ্ধিৰে, আমাৰ জ্ঞানেৰে জগতত থকা সময়খিনিত সেই তৃত্বৰ কথাটো কোনেও বুজি পাব নোৱাৰিব। এজন বাইবেল পণ্ডিতে কৈছে, কি কৈছিলে? কোনোবাই যদি এইটো পুৰা এক্সপ্লেইন কৰিবলৈ, ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে, তেওঁ বলিয়া হ'ব কৈছে। আৰু এইটো নহয় বুলি যদি বাহিৰ কৰে, স্বৰ্গৰাজ্যৰ পৰা সি বাহিৰ হ'ব। পুৰা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিলে বলিয়া হ'ব, আৰু এই কথাটো নহয় বুলি ক'লে স্বৰ্গৰ পৰা বাহিৰ হ'ব। তাৰমানে শিক্ষাটো আছে, সঁচা। আজি আমি পিতৃৰ কাম, পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা ঈশ্বৰ তিনিজনেই একেলগত কাম কৰে, সেইটো শাস্ত্ৰত ভালকৈ শিকোৱা আছে। এতিয়া আমি তিনিজনৰ বিষয়টো একেদিনেই নোৱাৰোঁ, তো বহুত দেৰি হ'ব পাৰে। আজি পিতৃৰ কাম, পিতৃ ঈশ্বৰেও কৰিছে, পুত্ৰ ঈশ্বৰেও কৰিছে, পবিত্ৰ আত্মা ঈশ্বৰেও আপোনাক মোক অনন্ত জীৱন দিবলৈ, পাপৰ পৰা ক্ষমা দিবলৈ একেলগত কাম কৰিছে আৰু এতিয়াও কাম কৰি আছে। এতিয়া পিতৃৰ কামটো চাম। তেওঁৰ পৰিকল্পনা আৰু কাৰ্যসূচীৰ বাবে আমি যে পৰিত্ৰাণ পালোঁ, সেইটো ঈশ্বৰৰ পৰিকল্পনা আৰু তেওঁৰ কাৰ্যসূচী মতে হৈছে। এতিয়া অলপ দীঘলীয়াকৈ আমি পঢ়িব লাগিব। ৰোমিয়া 8:28 পৰা 30। Romans chapter 8 verses 28 to 30. Itu mulai loh. পালামক্ৰমে পঢ়ে, মই 28 পঢ়িছোঁ। আৰু আমি জানো যে যিবিলাকে ঈশ্বৰক প্ৰেম কৰে, যিবিলাক তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁবিলাকৰ পক্ষে সকলোৱে মংগলৰ অৰ্থে একেলগে কাৰ্য কৰিছে। আৰু এইটো সকলোৱে কৰে। আৰু যিবিলাকক আগেয়ে নিমন্ত্ৰণ কৰিলে, তেওঁবিলাকক আমন্ত্ৰণ কৰিলে, আৰু যিবিলাকক আমন্ত্ৰণ কৰিলে, তেওঁবিলাকক ধাৰ্মিক বুলিও গণিত কৰিলে, আৰু যিবিলাকক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁবিলাকক গৌৰৱান্বিত কৰিলে। মই এই কথাটো পিছত আৰু কম, এতিয়া পঢ়ি লওঁ, অলপ দীঘলীয়া আছে। এফিচিয়া 3 অধ্যায়, 1 অধ্যায় 3 পদৰ পৰা। Ephesians chapter 1 verses 3 to 11। মই 3 পদটো পঢ়িছোঁ। আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য, আমি যেন তেওঁৰ সাক্ষাতে প্ৰেমৰ পবিত্ৰ নিষ্কলংক হওঁ, এই কাৰণে তেওঁ জগত স্থাপন কৰাৰ আগেয়ে তেওঁ যি অনুগ্ৰহ প্ৰিয়জনাত আমাক দান কৰিলে, সেই অনুগ্ৰহৰ প্ৰতাপৰ প্ৰশংসাৰ কাৰণে নিজ মনোবাঞ্ছাৰ দৰে সেই প্ৰিয়জনাত
আমি তেওঁৰ তেজৰ দ্বাৰাই মুক্তি অৰ্থাৎ অপৰাধবোৰৰ মোচন তেওঁৰ অনুগ্ৰহ আৰু ধনৰ দৰে পালোঁ। কিয়নো স্বৰ্গত থকা আৰু পৃথিৱীত থকা সকলোকে খ্ৰীষ্টৰ গোট পোৱাবৰ যি হিত সংকল্প তেওঁ কালৰ সম্পূৰ্ণতাৰ কাৰ্যসাধনৰ দৰে অৰ্থে নিজকে থিৰ কৰিলে। একেলগে কৰি আৰু খ্ৰীষ্টত আগে ভৰসা কৰাকে আমি আমাৰ পৰাই যেন তেওঁৰ প্ৰতাপৰ প্ৰশংসা জন্মে। তাৰপিছত 2:7 পদ চাওক ৰাইট চাইডৰ পঢ়ে। এইকাৰণে খ্ৰীষ্ট যীশু তেওঁৱে সৈতে আমাৰ তুলিলে আৰু স্বৰ্গীয় ঠাইবোৰত বহুৱালে। এতিয়া এই পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ মন কৰক। এতিয়া কি বুলি কৈছিলে ইয়াতে? তেওঁৰ পৰিকল্পনা আৰু কাৰ্যসূচীৰ বাবেহে তেওঁ আমাক পৰিত্ৰাণ দিছিলে। তেওঁৰ পৰিকল্পনা আছে, কাৰ্যসূচী আছে। তৎক্ষণাৎ কিবা ভাবিলে কিবা কৰিলে তেনেকুৱা নহয়। যুগবোৰৰ আগত আমি ঢুকি নাপাওঁ, এই পৃথিৱীটো সৃষ্টি কৰাৰ আগৰ পৰাই বুলি কৈছে। এতিয়া তেওঁ আগতে জনা সকলোকে খ্ৰীষ্টৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ পূৰ্ব নিৰ্ধাৰিত কৰা, তেওঁ পূৰ্ব নিৰ্ধাৰণ কৰিছিলে। এতিয়া আমি যিটো পঢ়িলোঁ, মই তাকে আকৌ পঢ়ি দিছোঁ। ৰোমিয়া 8:2। তাৰ পৰা আমি চাই গৈ থাকিম। ৰোমিয়া 8:29 পদটো মই পঢ়িছোঁ ইয়াতে। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজৰ প্ৰথমে জন্ম হয়, এইকাৰণে ঈশ্বৰে তেওঁ যিবিলাকক আগেয়ে জানিলে তেওঁবিলাকক তেওঁ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণো কৰিলে। এতিয়া যীশু জন্ম হোৱাৰ শত শত বছৰ, হাজাৰ বছৰৰ আগত বহুত মানুহ আছিল। তেতিয়াহ'লে ইয়াতে কি কোৱা হ'ল? তেতিয়াহ'লে কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্ম হয়। মৰাৰ পৰা জি উঠা জন তেওঁৱেই প্ৰথম। আৰু অনেক ভাইবিলাক আপুনি মই এতিয়া যিমান মানুহ পৃথিৱীত পৰিত্ৰাণ পাইছে, নতুন জন্ম পাইছে, তেওঁবিলাক যীশুৰ ভাই, যীশুৰ আই, যীশুৰ ভনী। সেইকাৰণে তেওঁ প্ৰথমে জন্ম মানে প্ৰথমে তেওঁ পুনৰুত্থান হৈছিলে। এইকাৰণে ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে, আপোনাৰ বিষয়ে, মোৰ বিষয়ে, আমাৰ বিষয়ে ঈশ্বৰে আগতেই জানে। আমি আমাৰ মাৰ গৰ্ভত অহাৰ আগতে আমি কোন আছিলোঁ, ক'ত আছিলোঁ নাজানো, কিন্তু ঈশ্বৰে জানে। আমাৰ মাহঁতেও নাজানে, আমাৰ দেউতাহঁতেও নাজানে আমি ক'ত আছিলোঁ, কিন্তু ঈশ্বৰে জানে। বহুত আচৰিত কথা। তেওঁ আগেয়ে জানিলে বুলি কৈছে। তেওঁবিলাকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণ কৰিলে। তেওঁবিলাকক মানে আপোনালোকক, আমাক তেওঁ জানিলে আগতে। আৰু তেওঁ কি কৰিলে? আমাক তেওঁ আগতে জানিলে আৰু আমাক তেওঁ কি কৰিলে? প্ৰভু যীশুৰ নিচিনা হ'বলৈ, সেইটোৱে কৈছে, প্ৰভু যীশুৰ নিচিনা হ'বলৈ আগতে নিৰূপণ কৰিলে, ঠিক কৰি থ'লে। সেইটো বহুত আছে। মানুহটো বনোৱাই নাই, এই পৃথিৱী একোৱেই নাই, বিশ্ব ব্ৰহ্মাণ্ড তেতিয়াই ঠিক কৰিছে। তাৰমানে মণ্ডলীটো তেওঁ ঠিক কৰিছে। আৰু যিজনে বিশ্বাস কৰি তেওঁৰ ওচৰলৈ আহে তাৰ ভিতৰৰ হয়। এতিয়া দেওবাৰত আমাৰ 10:30 পৰা ইয়াত গীৰ্জা হয়। এইটো প্ৰিপেয়াৰ কৰা আছে আগৰ পৰা। এতিয়া যিজনে আজি আহে তেওঁ পায়, যদি নাহে নাপায়।
সেইটোকো ঈশ্বৰে আগতে জানিছে আৰু মণ্ডলী বনাব। মানুহ সৃষ্টি কৰিব, মানুহে তেওঁৰ পৰা পাপ কৰি আঁতৰাই যাব আৰু সেই মানুহবিলাকক পাপৰ পৰা উদ্ধাৰ কৰি আনিব মণ্ডলী। এইটো তেওঁৰ প্লান। আমাক তেওঁ আগতেই জানিছিলে, এইটো কাৰণে তেওঁ পূৰ্বে নিৰ্ধাৰণ কৰিলে। আৰু আচৰিত কথাটো হ'ল আমাক আগতেই জানে আৰু আমাক পৰিত্ৰাণ কৰিলে কিয়? কি কামৰ বাবে? শাস্ত্ৰত আমি পাইছোঁ তেওঁৰ পুত্ৰ, ইয়াতে চাব, তেওঁবিলাকক মানে আপোনালোকক তেওঁৰ সেই পুত্ৰ মানে যীশু প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ, তাৰমানে যীশুৰ নিচিনা হ'বলৈ। এতিয়া আমি যীশুৰ নিচিনা হোৱা নাই। আত্মাটো হ'লে আমি পৰিত্ৰাণ পালোঁ। ঈশ্বৰৰ দৃষ্টিত আমি এতিয়া নিষ্কলংক, কিন্তু এতিয়া আমি সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণতালৈ গৈ আছোঁ। আৰু এদিন আমি প্ৰভুক লগ পাম আৰু 100% আমি তেওঁৰ নিচিনা হ'ম। আত্মিক মানে তেওঁৰ গৌৰৱময় শৰীৰটো আমি পাম, তেওঁৰ নিচিনা হ'ম কৈছে। তেওঁ যেনেকুৱা আছিলে তেওঁ তেনেকুৱাই দেখিম আৰু আমিও তেওঁৰ নিচিনা হ'ম। তেওঁৰ নিচিনা, যীশুৰ নিচিনা হ'বলৈ আগতে আমাক নিৰ্ধাৰণ বা নিৰূপণ কৰি থলে আৰু খ্ৰীষ্টত থকা সকলোকে গ্ৰহণ কৰিব। যিবিলাকে খ্ৰীষ্টত আছে তেওঁবিলাকক একচেপ্ট কৰিব। এতিয়া এফিচিয়াছ 1:6 চাওক। এফিচিয়াছ 1:6। Ephesians chapter 1:6 পঢ়ি, যীশুখ্ৰীষ্টৰ দ্বাৰাই তুলনীয়া পুত্ৰৰ পাবৰ অৰ্থে তেওঁলৈ আমাক পূৰ্বৰে পৰা নিৰূপণ কৰিলে। যীশুখ্ৰীষ্টৰ যোগেদি আমাক ঈশ্বৰে নিজৰ তুলনীয়া পুত্ৰ কৰিবলৈ আগতে নিৰূপণ কৰিলে। আগতে পূৰ্বৰে পৰা নিৰূপণ কৰিলে। সেইটো জগত সৃষ্টিৰ আগৰ পৰাই। সেইটো কাৰণে তাৰপিছত কলচীয়া প্ৰভু যীশু খ্ৰীষ্টত আমাক গ্ৰহণ কৰিবলৈ তেওঁ সেইটো কৰিলে। কলচীয়া 3:3 Colossians chapter 3:3 পঢ়ি, কিয়নো তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন খ্ৰীষ্টৰ সৈতে ঈশ্বৰৰ গুপ্ত আছে। আমাৰ পুৰণি পুৰুষ মৰি গ'ল। বাপ্তিস্মা লোৱাটো কি? বাপ্তিস্মা লোৱা সময়ত মোৰ পুৰণি পুৰুষটো মৰিলে বুলিহে ঘোষণা কৰা হয়। খুব সভা বুলি কয়, মোৰ পুৰণিটো মৰি গ'ল, এতিয়া মই জীয়াই আছোঁ বুলিলে খ্ৰীষ্টহে জীয়াই আছে। মই হ'ব নালাগে, খ্ৰীষ্ট। এইটোৱে এতিয়া ইয়াতে কৈছে, কিয়নো তোমালোক মৰিলা আৰু তোমালোকৰ জীৱন, আমাৰ জীৱনটো এতিয়া খ্ৰীষ্টত আছে। খ্ৰীষ্টৰ সৈতে ঈশ্বৰৰ গুপ্ত আছে। খ্ৰীষ্টৰ লগত ঈশ্বৰত আমি আছোঁ গুপুতে। তাৰপিছত অৰ্থাৎ এই বিশ্বাসীৰ খ্ৰীষ্টৰ দৰে স্বৰ্গত থকাৰ অধিকাৰ আছে। এতিয়া যিজন খ্ৰীষ্টত আছে আৰু যিজনে খ্ৰীষ্টত আছে, যিজন খ্ৰীষ্টত আছে, খ্ৰীষ্টই যিজনত আছে, খ্ৰীষ্ট যেনেকৈ স্বৰ্গৰ অধিকাৰী, তেওঁ স্বৰ্গত আছে, খ্ৰীষ্টত থকা ভাই বা ভনীও স্বৰ্গত থাকিবৰ অধিকাৰ আছে। সেইটো কাৰণ তেওঁ খ্ৰীষ্টত আছে। খ্ৰীষ্টত থকা মানুহটো, খ্ৰীষ্ট যদি স্বৰ্গত থাকে তেতিয়াহ'লে তেওঁ থাকিব। আৰু খ্ৰীষ্টই যিজনত থাকে, যিজনে খ্ৰীষ্টত থাকে একেই।
তাত থাকিব। পৰিত্ৰাণ পোৱা প্ৰতিজনৰ হৃদয়ত ঈশ্বৰৰ আত্মা থাকে, পবিত্ৰ আত্মা। পবিত্ৰ আত্মা মানে খ্ৰীষ্টৰে আত্মা। আৰু বিশ্বাসীজনে খ্ৰীষ্টতেই থাকে, তেতিয়াহ'লে তেওঁ য'ত থাকে তেওঁ থাকাও তাতে থাকিব। সেইকাৰণে আমাক তেওঁ গ্ৰহণ কৰিলে, আমাক গ্ৰহণ কৰিবলৈ কৈছে। তাৰপিছত খ্ৰীষ্টত গ্ৰহণ কৰা সকলোকে মাতিবলৈ, যিজনে খ্ৰীষ্টক বিশ্বাস কৰিলে এই সকলো মানুহক মাতিবৰ কাৰণে, আৰু কি ধাৰ্মিকতা প্ৰদান কৰিবলৈ, গৌৰৱান্বিত কৰিবলৈ মাতিলে, গৌৰৱ কৰিবলৈ। সেইটো এতিয়া আমি পঢ়িছিলোঁ অথনি, তাকে আকৌ যাওঁ। ৰোমিয়া 8 আমি জাষ্ট পঢ়িছিলোঁ, এতিয়া আমি চাই গৈ আছোঁ। এতিয়া মই আকৌ পঢ়িছোঁ ৰোমিয়া 8:30। আৰু যিবিলাকক আগেয়ে নিৰূপণ কৰিলে তেওঁবিলাকক আমন্ত্ৰণো কৰিলে। ভাষাটো চাব তাতে, প্ৰথমটো কি আগতে নিৰূপণ কৰা, কোনটো আগত টাইমটো কোৱা নাই, আগেয়ে ঠিক কৰিছে। আৰু তেওঁবিলাকক মাতিলে, আৰু তেওঁবিলাকক নিমন্ত্ৰণ কৰিলে, তেওঁবিলাকক কি কৰিলে, ধাৰ্মিক বুলি হিচাপ কৰিলে, গণিত হ'ল। আৰু তেওঁবিলাকক গৌৰৱান্বিত কৰিলে, গৌৰৱ কৰিলে। এতিয়া বিশেষকৈ এই পদৰ শেষৰ বাক্যাংশটো মন কৰক। তাতে লাষ্টত যিটো বাক্য আছে তাক মন কৰিবচোন। তেওঁলোককো গৌৰৱান্বিত কৰিলে, গৌৰৱ কৰিলে অলৰেডি। তাৰপিছত মহিমান্বিতকৰণ, অৱশ্যে এইটো ৰেপচাৰ মানে পুনৰুত্থান সময়তহে এইটো পুৰা মহিমান্বিত হ'ব। প্ৰভুৰ নিচিনাই হ'ম আমি, আমাৰ শৰীৰটো পুৰা। এতিয়া যেতিয়ালৈকে পুনৰুত্থান নহ'ম বা ৰেপচাৰ নহ'ব, তেতিয়ালৈকে সেইটো আমি নাপাওঁ। Korintia 15 15:51 পৰা 15:51 পদৰ পৰা 54 পদলৈকে, 51 to 54 পঢ়িম চবে। আৰু চোৱা, মই তোমালোকক এটি নিগুৰ তত্ত্ব কওঁ, আমি সকলোৱে নিদ্ৰিত নহ'ম, কিন্তু শেষৰ তুৰি ধ্বনিত এক তিলেকত চকুৰ প্ৰচাৰতে ৰূপান্তৰিত হ'ম। কিয়নো তুৰি বাজিব, তাতে মৃতবিলাক অক্ষয়নীয় হৈ উঠিত হ'ব, আৰু আমি ৰূপান্তৰিত হ'ম। কিয়নো এই ক্ষয়ৰ পাত্ৰই অক্ষয়তা আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব। পাছে যেতিয়া এই ক্ষয়ৰ পাত্ৰই অক্ষয়তাক আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব, তেতিয়া এই কথা লিখা আছে বোলে, জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ'ল, সেয়ে সিদ্ধ হ'ব। এইদৰে মহিমান্বিত কৰা হ'ব যেতিয়া প্ৰভু আহিব। আমি তেওঁৰ নিচিনা হ'ম, সম্পূৰ্ণ মৃত্যুক গিলি খোৱা হ'ব। হে মৃত্যু তোমাৰ ভুল ক'ত, হে মৃত্যু তোমাৰ জয় ক'ত বুলিও লিখিছে তাতে। এতিয়া আমি মন কৰিব, ৰোমিয়া 8:30 পদত আমি পঢ়িছিলোঁ, পৌলে বাক্যটো পাষ্ট টেন্সত লিখিছে, অলৰেডি কৰিলে বুলি। তাৰপিছত ইয়াতে পৌলে বাক্যটো অতীত কালত ৰাখিছে, অৰ্থাৎ ঈশ্বৰৰ দৃষ্টিত বিশ্বাসীজন ইতিমধ্যে খ্ৰীষ্টৰ সৈতে স্বৰ্গত মহিমান্বিত হৈছে, অলৰেডি হৈ গ'ল বুলি
পৌলে লিখিছে, পাষ্ট টেন্সত আছে, অতীতত। এতিয়া এইটোৱে হৈছে বাইবেলৰ আটাইতকৈ শক্তিশালী পদটো, অনন্তকলীয়া নিৰাপত্তা। অলৰেডি মহিমান্বিত হ'ল ঈশ্বৰৰ দেখা। আমি জাষ্ট কেইদিনমান ঈশ্বৰৰ কামৰ কাৰণে, ঈশ্বৰৰ গৌৰৱৰ কাৰণে, সুবাৰ্তা প্ৰচাৰ কৰিবৰ কাৰণে পৃথিৱীত আছোঁ। সেইটো এতিয়া আমি কালৰ পূৰ্ণতা খ্ৰীষ্টত সকলোকে গোট হোৱা ঈশ্বৰৰ এটা পৰিকল্পনা আছে। সেই পৰিকল্পনা মতে কালৰ শেষত মানে তেওঁৰ সময়মতে শেষত সকলোৱে খ্ৰীষ্টত গোট খাব। সকলোৱে বুলি কওঁতে অবিশ্বাসীবিলাকো নহয়, তেওঁ সকলোকে মাতিছে, মাতাটো, কিন্তু যিবিলাকে সেই নিমন্ত্ৰণ বা আমন্ত্ৰণটো, আহ্বানটো মানি পিনি মন পালতাই প্ৰভুলৈ আহিলে, তেওঁলোকক গোটাবলৈ। যিমান সকলোৱে যদি আহে বহুত ভাল কথা, মাতাটো সকলোকে মাতিছে, কিন্তু একেবাৰে কমটি মানুহবিলাকেহে আহিছে। সেইটো কৰিবৰ কাৰণে কৈছে। এফিচিয়া 1:9, এফিচিয়া 1:9 পঢ়ে। কিয়নো স্বৰ্গত থকা আৰু পৃথিৱীত থকা সকলোকে খ্ৰীষ্টত গোট খোৱা হ'ল, যি সি সংকল্প তেওঁৰ কালৰ সম্পূৰ্ণতাৰ কাৰ্যসাধনৰ অৰ্থে নিজকে স্থিৰ কৰিলে। স্বৰ্গত থকাই হওক, পৃথিৱীত থকাই হওক, সকলোকে ঈশ্বৰে কি কৰিছে? সকলোকে খ্ৰীষ্টৰ লগত ঈশ্বৰে মিলন কৰাব বিচাৰিছে। সকলোৱে খ্ৰীষ্টৰ যোগেদিহে পিতৃ ঈশ্বৰে নিজৰ লগত মিলন কৰে, বেলেগ নাই। মই বাট, সত্য আৰু জীৱন, মোৰ যোগেদি নগ'লে পিতৃৰ ওচৰলৈ কোনো নাযায়। সকলোৱে যীশুৰ যোগেদিহে সকলোৱে পিতৃ ঈশ্বৰৰ লগত মিলন হ'ব, অকলে নহয়। এইটো শাস্ত্ৰপদ। এতিয়া খ্ৰীষ্টত তেওঁ গোট খোৱাসকলক তেওঁৰ অনুগ্ৰহৰ ট্ৰফি হিচাপে অনন্তকাললৈকে প্ৰদৰ্শন কৰিবলৈ প্ৰাইজ দিছে। এতিয়া প্ৰভু যীশুৱে ইমান দুখ কষ্ট পালে, যাতনা পালে, মাৰ কিল খালে, কিমান সহ্য কৰিছিলে আমি উপলব্ধি কৰিব নোৱাৰোঁ। কিমান কষ্ট হ'ব পাৰে। জীয়াকৈ চাবুকেৰে মাৰি ফালি কৰি দিলে, শৰীৰটো গজাল পিন্ধিলে ভৰি হাতত। আৰু কোনোবা এজনে কৈছে চাবুকৰ কোবতকৈ বেয়া কথা কৈ পিনি তেওঁক গালি দিয়াটো, বেয়া কথা কোৱাটোৱে বেছি বিষাইছিল। এতিয়া ইয়াতে চাব, তেওঁ এইদৰে আমাৰ মুক্তিৰ মূল্য দি নিজৰ জীৱনটো দিয়াৰ কাৰণে পিতৃ ঈশ্বৰে তেওঁক পুৰস্কাৰ হিচাপে দিবলৈ আমাক মাতিলে। এতিয়া আপুনি সুবাৰ্তা প্ৰচাৰ কৰি, আপুনি দান দি, প্ৰাৰ্থনা কৰি, কোনোবা যদি পৰিত্ৰাণ পায়, স্বৰ্গত তেওঁ আপোনাক ধন্যবাদ দিব, প্ৰশংসা কৰিব। আপোনাৰ প্ৰাৰ্থনাৰ কাৰণে, আপোনাৰ চেষ্টাৰ কাৰণে, আপুনি দিয়া দানৰ কাৰণে মই পৰিত্ৰাণ পালোঁ। এইটো অনন্তকাল। আৰু সেইটোৰ কাৰণে কামবোৰৰ কাৰণে আমাৰটোতো পুৰস্কাৰ আছে। প্ৰভুৰ পুৰস্কাৰটো হ'ল পৰিত্ৰাণ পোৱা আমি আটাইবোৰ। আৰু আমাৰ পুৰস্কাৰটো হ'ল আমি কৰাৰ কাৰণে, আমাৰ কামৰ কাৰণে পুৰস্কাৰ পাব। বাইবেলত আছে বেলেগ বেলেগ পুৰস্কাৰ। এতিয়া সেইটো পাবলৈ আমি এই পৃথিৱীত কাম কৰিব লাগিব। যীশুৰ নামত চেঁচা পানী এবাটি দিয়াৰ কাৰণে পুৰস্কাৰ আছে কৈছে, পাবই পাব। মই ভাবোঁ সকলোৱে পাব,
কিন্তু কম বেছি পৰিমাণে পাব। কিন্তু কিছুমানে যদি এটাও নাপায় তাৰমানে কিমান এলেহুৱা হ'ব লাগিব। বা এই যুদ্ধত গুলি লাগিলে যিয়ে তোমাৰ পাপটো সকলো ক্ষমা কৰি বিশ্বাস কৰিছানে? বিশ্বাস কৰি চব যাব কৈ দিলে হ'ব দিয়া যে একজন কিয় একজন ওচৰত আছে, সেই সময়ত যদি মৰি যায় স্বৰ্গ যাব, তাৰ পুৰস্কাৰ নাই। এই ক্ৰুচত মৰাৰ নিচিনা। এনেকা হ'লেতো বেলেগ হ'ব, গালি নাখাব। নতুন জন্ম পোৱাৰ পিছত 20 বছৰ 30 বছৰ 40 বছৰ আছে, কোনোবা 6 বছৰ আছে 5 বছৰ আছে, একোৱে কৰা নাই। এনেকা হ'লেতো গালি খাব। এতিয়া তেওঁৰ শক্তিৰ বাবেই ঈশ্বৰৰ শক্তি। এতিয়া আমি কোনটো চাইছে? মূল বিষয়ৰ চাব বিষয়টো পিতৃ ঈশ্বৰৰ কৰ্ম। আমাক পৰিত্ৰাণ দিবলৈ তিনিজনে কাম কৰিছে কৈছে, পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ, পবিত্ৰ আত্মা। এতিয়া পিতৃ ঈশ্বৰৰ পাৱাৰ কাৰণে সেইটো কৈছে। এতিয়া আমি চাওঁ পৰিত্ৰাণৰ নিৰাপত্তা, ঈশ্বৰৰ পাৱাৰ, পৰাক্ৰম। যোহন 10 অধ্যায় 29 পদ, Gospel John chapter 10 verse 29। ঈশ্বৰ ইমান পাৱাৰফুল, কোনেও তেওঁৰ হাতৰ পৰা আমাক কাঢ়ি নিব নোৱাৰে। আমাৰ পৰিত্ৰাণটো কেঞ্চেল কৰিব নোৱাৰে। ঈশ্বৰৰ হাতৰ পৰা আমাক কোনেও লৈ যাব নোৱাৰে। এই কথা মনত ৰাখিব লাগিব। ইমানেই ছেকিয়ৰ, ইমানেই নিৰাপদ আমাৰ পৰিত্ৰাণ। কিয়নো আমি কিবা কাম কৰি পোৱা হ'লে হেৰালেহেঁতেন। এই পৰিত্ৰাণটো যিচুৰহে, ঈশ্বৰৰহে কাম, সেইকাৰণে এইটো নেহেৰা। 10 অধ্যায় 29 পদটো পালে পঢ়ে, মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে, তেওঁ সকলোতকৈ মহান। এই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। চাওক, একেবাৰে স্পষ্ট। মোৰ পিতৃ মানে পিতৃ ঈশ্বৰ, যিজনাই সেইবিলাকক আমাক প্ৰভু যীশুক দিলে, সেই ঈশ্বৰ সকলোতকৈ মহান, মানে ডাঙৰ। The greatest one, no one can snatch out of his hands. গ্ৰেট বুলি ক'লে, মহান বুলি ক'লে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, স্বৰ্গৰ গৰাকী, পৃথিৱীৰ গৰাকী, পৃথিৱীৰ তলত সাগৰ, মহাসাগৰ আৰু তাত থকা সকলোৰে সৃষ্টিকৰ্তা। আৰু তেওঁৱেই বিশ্ব ব্ৰহ্মাণ্ডটো পৰিচালনা কৰি আছে। এতিয়া এই ফেনটো যে ঘূৰি আছে, বাল্বটো জ্বলি আছে, পাৱাৰ আছে। পাৱাৰ নহ'লে নজ্বলে আৰু নচলে। এই যে বাৰিষা হৈছে, খৰালি হৈছে, সেইটো চলিয়েই আছে। কোনোবা এজন আছে, সেইজন হ'ল বাইবেলৰ ঈশ্বৰ। সেইজন হ'ল আমাৰ স্বৰ্গত থকা পিতৃ। তেওঁৰ হাতৰ পৰা কোনেও কাঢ়ি লৈ যাব নোৱাৰে কৈছে। বাইবেলে যিটো কৈছে সেইটো সঁচাকৈ কৈছে। ইয়াতে আকৌ মই কৰিছোঁ, সেই মোৰ পিতৃ। এঠাইত কৈছে, পিতৃয়ে মোক নিদিলে কোনেও মোৰ ওচৰত আহিব নোৱাৰে। আৰু সেই মোৰ পিতৃ যিজনাই সেইবিলাকক মোক দিলে, আপোনাক মোক পিতৃ ঈশ্বৰে দিলে। আমি তেওঁৰ সহায় আৰু আশীৰ্বাদত, পবিত্ৰ আত্মাৰ সহায়তহে আমি যীচুক বিশ্বাস কৰিব পাৰিছোঁ। আমি শুভবাৰ্তাটো বিশ্বাস কৰিব পাৰিছোঁ, পৰিত্ৰাণটো পাইছোঁ। গতিকে তেওঁ সকলোতকৈ মহান। সকলো বুলি কওঁতে সকলো। মোৰ নিচিনা কোন পাৱাৰফুল আছে বুলি মানুহে ক'ব পাৰে, এইটো মানুহে কোৱা কথা। কিন্তু ঈশ্বৰটো তেনেকুৱা কোৱা নাই। সঁচাকৈয়ে সৰ্বোপৰি জনা, তেওঁতকৈ মহান কোনো নাই। এতিয়া সেই পিতৃৰ হাতৰ পৰা কোনেও কাঢ়ি ল'ব নোৱাৰে। এতিয়া আকৌ 30 পদত কি কৈছে? মই আৰু সেই পিতৃ এক। তাৰমানে কি? যীশুৱে স্বয়ং ঈশ্বৰ, সেইটো কৈছে। এতিয়া
ৰোমিয়া 4 অধ্যায় 1 পদটো চাওক। তেওঁ ইমান পাৱাৰফুল, সেইকাৰণে আমাৰ পৰিত্ৰাণ কোনেও কাঢ়িব নোৱাৰে। ইমান ছেকিয়ৰ আমাৰ পৰিত্ৰাণ। এতিয়া ৰোমিয়া 4 অধ্যায় 21 পদ, 4 অধ্যায় 21 পদ, Romans chapter 4 verse 21 পঢ়ি, তাক তেওঁ সিদ্ধ কৰিব পাৰে বুলি আব্ৰাহামে নিশ্চয় জানি ঈশ্বৰক ধন্যবাদ দি বিশ্বাসৰ বলৱান হ'ল। এতিয়া ঈশ্বৰে কৈছিলে যে চাৰা অহা বছৰ কেঁচুৱা পাব। চাৰাও হাঁহিছিলে, মই বুঢ়ীটোৱে কেঁচুৱা পাবনে, অত বছৰ গাভৰু কাল হ'ল, এতিয়া মোৰ প্ৰভুও বৃদ্ধ হ'ল, ময়ো বুঢ়ী হ'লোঁ, এতিয়া পামনে, এইবুলি হাঁহিছিলে নহয় জানো? কিন্তু ঈশ্বৰে কৈছে, চাৰা কেলে হাঁহিলা? ভয়তে মই হাঁহা নাই বুলি। নাই, তুমি হাঁহিলা। সঁচাকৈ পাৰে, কিন্তু স্ত্ৰী আচাৰ কেঁচুৱা পাবলৈ নিয়মটো নাই এতিয়া 90 বছৰ। কিন্তু আব্ৰাহামে কি কৰিলে? তেওঁ সৰ্বোপৰি জনা ঈশ্বৰ, তেওঁ নোৱাৰা একো নাই বুলি বিশ্বাসত দুৰ্বল নহয়, বলৱান হ'ল, আৰু সেইমতে পিছত পালে, পিছত ইছহাকক পালে। এতিয়া আমাক কোনেও কাঢ়ি লৈ যাব নোৱাৰে বুলি কোৱাটো নোৱাৰে, এই কথাটো আমি বিশ্বাস কৰিব লাগে। আমাৰ পৰিত্ৰাণ সেইটো অনন্তকলীয়া, আমাৰ যিটো মুক্তি, অনন্ত মুক্তি। গতিকে আমি ধন্যবাদ দিব লাগে ঈশ্বৰক, কিমান আচৰিত। এতিয়া আমি ৰোমিয়াৰে 8 অধ্যায় বহুত আচৰিত ষ্ট্ৰং বাইবেল পদ ইয়াত আছে। Romans chapter 8 verse 31 to শেষলৈকে 39 লৈকে। এতিয়া মই 31টো পঢ়িছোঁ। তেন্তে এইবোৰ কথাত আমি কি ক'ম? যদি ঈশ্বৰ আমাৰ সপক্ষ হয়, তেন্তে আমাৰ বিপক্ষ কোন হ'ব পাৰে? ঈশ্বৰৰ মনোনীতবিলাকৰ বিৰুদ্ধে কোনে অপবাদ দিব? ঈশ্বৰহে ধাৰ্মিক বুলি গণিত কৰোঁতা। খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে? ক্লেশ বা সংকট, তাড়না বা আকাল, বস্ত্ৰহীনতা বা প্ৰাণ সংশয় বা তৰোৱাল, এইবোৰে পাৰেনে? তথাপি আমাক প্ৰেম কৰা জনাৰ দ্বাৰাই এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত। ওপৰ বা তল বা আন কোনো সৃষ্ট বস্তুৱে আমাক বিচ্ছিন্ন কৰিব নোৱাৰে, মোৰ এনে দৃঢ় বিশ্বাস আছে। এতিয়া যোহন 10 অধ্যায় 29 পদ আৰু এই পদবোৰৰ লগত যদি আমি তুলনা কৰি চাওঁ, তেতিয়াহ'লে কিমান কথাটো সঁচা। একোটোৱে আমাক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন কৰিব নোৱাৰে, আমাক আঁতৰাই নিব নোৱাৰে, একোটোৱে। সেইটো কৈছে, ইমান পাৱাৰফুল ঈশ্বৰ, তেওঁ সৰ্বোপৰি জনা ঈশ্বৰ, তেওঁৰ পৰা কোনেও আমাক কাঢ়ি লৈ যাব নোৱাৰে। ইয়াতে কৈছে, আমি পঢ়িলোঁ, এইবোৰ কথাত আমি কি ক'ম? ঈশ্বৰ যদি আমাৰ ফলীয়া হয়, তেতিয়াহ'লে আমাৰ বিৰোধী কোন হ'ব পাৰে? ঈশ্বৰেহে আমাক বিচাৰ কৰোঁতা। যদি ঈশ্বৰে আমাৰ ফলীয়া হয়, কোনে আমাক দোষী কৰিব? এতিয়া নিজৰ পুত্ৰকে
প্ৰভু যীশু আপোনাৰ কাৰণে মোৰ কাৰণে কোনো দয়া মায়া নোহোৱাকৈ ক্ৰুচলৈকে উঠাই দিলে, যাতে আপুনি আমি অনন্ত মুক্তি পাওঁ। তেতিয়াহ'লে আমাক তেওঁৰ লগত সকলো নিদিবনে? সেইটো কৈছে, তেওঁৰ লগত সকলো দিব। আমাক সকলো অধিকাৰ আমি তেওঁৰ লগত পাম। এতিয়া ঈশ্বৰৰ মনোনীত মানে ঈশ্বৰে বাছি লোৱা মানুহবিলাকৰ বিৰুদ্ধে কোনে কমপ্লেইন কৰিব? ঈশ্বৰহে ধাৰ্মিক বুলি কওঁতা, মানুহেতো আমাক ধাৰ্মিক বুলি কোৱা নাই। ঈশ্বৰেহে আমাক ধাৰ্মিক বুলি ক'লে। এতিয়া পানিছমেণ্ট দিওঁতা কোন? দণ্ডায়িকা দিওঁতা কোন? যিজনা মৰিল, প্ৰভু যীশুৱেহে পাপীবিলাকক বিচাৰ কৰি শাস্তি দিবলগীয়া আছিলে। তেওঁৱে আমাক উদ্ধাৰ কৰিলে, তেওঁৱে আমাক তেওঁৰ তেজেৰে ধুই শুচি কৰিলে। তেতিয়াহ'লে আমাক কোনে শাস্তি দিব? সেইটো কৈছে। এতিয়া তেওঁ মৃতবিলাকৰ মাজৰ পৰা তেওঁ তুলিলে, সেইজন হ'ল যীশু। এতিয়া ঈশ্বৰৰ সোঁফালে বহি আছে আৰু আমাৰ কাৰণে প্ৰাৰ্থনাও কৰি আছে। এতিয়া আমি যেতিয়া বহুত দুৰ্বল হওঁ, তেতিয়া তেওঁ আমাৰ হৈ প্ৰাৰ্থনা কৰে। আমি যেতিয়া চলিব নোৱাৰোঁ, তেওঁ আমাক দাঙি লৈ যায়। আচৰিত কথা। এতিয়া শয়তানেও আমাৰ বিৰুদ্ধে সদায় কমপ্লেইন কৰিয়ে কৈছে, সেইটো চা, সেইজন চা, এইটো আপোনাৰ সন্তান হ'ব নোৱাৰে, মোৰহে সন্তান হয় বুলি। কাৰণ ঈশ্বৰৰ সন্তান হৈও, নতুন জন্ম পায়ো শয়তানৰ জীয়েক নিচিনা, শয়তানৰ পুতেক নিচিনা জীৱন যাপন কৰে। সেইকাৰণে মোৰ হয় বুলি শয়তানে কমপ্লেইন কৰে। চেলটো চা, চেলটো তোমাৰ নাম মোৰ। পৰিত্ৰাণ পোৱাৰ হৃদয়ত চেল মাৰা আছে ন পবিত্ৰ আত্মা, সেই বুলি প্ৰাৰ্থনা কৰে। শয়তানে কমপ্লেইন কৰিলে প্ৰভু যীশুৱে কি বুলি কয়? বাবা, হে পিতৃ, তেওঁৰ কাৰণে তাইৰ কাৰণে মই মৰিছিলোঁ, আকৌ ক্ষমা। প্ৰভু যীশুৱে এতিয়াও কাম কৰি আছে আমাৰ কাৰণে, উকিলৰ দৰে। সেইটো কৈছে। তাৰপিছত 35 পদৰ পৰা বহুত ইণ্টাৰেষ্টিং। কি কৈছে? খ্ৰীষ্টৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছেদ কৰিব পাৰে? খ্ৰীষ্ট আমাৰ প্ৰভু যীশুৰ মৰমৰ পৰা মোক কোনে আঁতৰাব পাৰে? দুখ যাতনা নে, সংকট নে, তাৰণা, আকাল, কাপোৰ কানি নাইকিয়া, প্ৰাণ সংশয়, মৰাম তাক কাটিম বুলি কোৱা দাবী ধমকি বা তৰোৱাল, এইবোৰে পাৰেনে? কেতিয়াবা আপুনি নিৰাশ হ'ব পাৰে, কেতিয়াবা আপোনাৰ ভয় লাগিব পাৰে। সেই সময়ত প্ৰভুৰ ওচৰলৈ যাব লাগিব। কেতিয়াবা ক'ব মানুহ, তেতিয়া নিজে থাকিলে নহ'ব, প্ৰভুৰ তাত দৌৰি যাব লাগিব। সেইকাৰণে কোনে পাৰে? একোটোৱে নোৱাৰে। আমাৰ পৰিত্ৰাণটো ইমানেই নিৰাপদ, কোনেও নোৱাৰে। আকালে পাৰিব নেকি? তাৰণাই পাৰিব নেকি? তৰোৱালে পাৰিব নেকি? মৃত্যুৱে পাৰিব নেকি? একোটোৱে নোৱাৰে কৃষ্ণই। আমি এতিয়া বুজি পোৱা নাই খ্ৰীষ্টৰ মৰমটো কিমান। সকলোৱে মৰম পাব বিচাৰে, নহয় জানো? কিন্তু খ্ৰীষ্টৰ মৰমৰ নিচিনা একো মৰম নাই। আপোনালোকে যাৰ কাৰণে মৰা জীয়াকৈ দিনে ৰাতিয়ে শ্ৰম কৰি পোহপাল দি আছে, তেওঁবিলাকে কালিলৈ আপোনাক মৰম নকৰিব। কিন্তু খ্ৰীষ্টৰ মৰমটো আচৰিত, আৰু তেওঁৰ মৰমৰ পৰা আমাক কোনেও আঁতৰাই নিব নোৱাৰে। পাৰে নেকি? কৈছে নোৱাৰে। এই পৌলক পৃথক কৰিব পাৰিলে নেকি? লাষ্টত ডিঙিত কাটি দিলে, তেওঁতো আঁতৰাব পৰা নাই। ডিঙিত কাটি দিয়া মানে কি? বেগাই পঠাই দিলে, যা তুমি যীশুৰ লগত গ'ল। সেইটো এতিয়া নোৱাৰে। এই বিষয়ে লিখাও আছে
আমি তোমাৰ নিমিত্তে উৰে দিনটো হত হ'বই লাগিছোঁ, কাটিবলৈ দিয়া মেৰৰ দৰে আমি গণিত হৈছোঁ। তেতিয়াৰ সময়ৰ খ্ৰীষ্টিয়ানবিলাক, তেতিয়া সময়ৰ পাচনিবিলাক, প্ৰচাৰকসকল কাটিবলৈ নিয়া মেৰৰ নিচিনা। কাটিবলৈ নিয়া কচাইখানাত, এই ছাগলী কাটা কচাইখানাত লৈ যায় টানি, একোৱে গম নাপায় ভেড়াবোৰে, ছাগলীবোৰে গৈ থাকে। তেওঁলোকৰ জীৱনটো তেনেকুৱা আছে। কাটা সময়ত জীৱন যাপন কৰাটো কিমান দুখৰ বিষয়। আমি একো তাৰণা পোৱা নাই, অলপমান ঠাট্টা নিন্দা পাইছে, এইটোকে বহুত তাৰণা বুলি আমি কওঁ, কিন্তু নহয়। এতিয়া তথাপি আমাক প্ৰেম কৰাজনৰ, মই 37 পদটো পঢ়িছোঁ, প্ৰেম কৰা জনাৰ দ্বাৰাই এই সকলো কথাত আমি জয়তকৈও জয়যুক্ত। হিৰ যুদ্ধ জয় কৰি আহিছে, অলিম্পিক জিকি আহিলে বা লাখ লাখ টকা দিয়ে নহয় জানো ভাৰতৰ চৰকাৰ। এতিয়া আমাক কোনে পুৰস্কাৰ দিয়ে জানো? এজন মিছনাৰী কথাটো মনত পৰিছে মোৰ। মিছন ফিল্ডৰ পৰা বহুত কষ্ট কৰি ঘৰলৈ গুচি গ'ল। তাহানিতো এয়াৰপ্লেন নাছিলে, জাহাজ। সাগৰৰ বহুত দিন, ইংলেণ্ডৰ পৰা ভাৰতলৈ আহিবলৈ 6 মাহমান লাগে। তাতো কিমান ধুমুহা পাব, কিমান বিপদ হ'ব, বেমাৰ হয়। এই আমেৰিকালৈ গ'ল। তাৰপিছত কোনোবা পলিটিচিয়ান আছিলে কৈছে জাহাজত, এই মানুহটো একেবাৰে ঢোল পেপাৰ লৈ ইমানেই ৱেলকাম কৰিছে কৈছে। মোৰ মনত নাই আৰু সেই মিছনাৰীজন। তাৰপিছত তেওঁ ঘৈণীয়েকক কৈছে, আমিহে আচল যুদ্ধৰ পৰা যুদ্ধ কৰি আহিছোঁ, আমাক ৱেলকাম কৰোঁতা কোনেও নাইচোন। কোনজনী বুলি সিহঁতৰ ভাষাত আৰু। তাৰপিছত দুখ কৰিছে, কোনেও মিছনাৰী আহিলে নেকি বুলি টোপোলাটো অলপ ল'বলৈ বা কোনোবা এনেকুৱা কৰিবলৈও নাই। তাৰপিছত ঘৈণীয়েকে কৈছে, দেহা কয় না নিজৰ ভাল পোৱা গিৰিয়েকক, দেহা এই সংসাৰৰ আমাক ৱেলকাম কৰোঁতা কোনো নাই, দুখ নকৰিবা, স্বৰ্গত আছে নহয়। যেতিয়া আমি যাম বুলি আমাক ৱেলকাম কৰা বহুত মানুহ হ'ব, আৰু প্ৰভু নিজেও আমাক ৱেলকাম কৰিব। এইটো এতিয়া কোনো নাথাকিব পাৰে, কিন্তু সেইদিনা আনন্দৰে স্বৰ্গত ৱেলকাম কৰিব। এতিয়া আমি কি বুলি কয়, এইটো জয়তকৈ জয় যুক্ত, মানে হিৰ' যে অলিম্পিকত গ'ল্ড মেডেল লৈ আহিলে কিমান কিবা হ'ব। আৰু এইটো কি নাম আছিলে, বেনহৰ চিনেমাটো চাব লাগে, এইটো বহুত মিনিংফুল। বেনহৰ চিনেমাত মিলিটাৰী জেনেৰেল যুদ্ধ জিকি আহিছে, তাৰপিছত যুদ্ধ জিকি আহিলে সোণালী ৰথত উঠে, তাৰপিছত গোটেই ৰোমান নাগৰিকবিলাকে ফুল ছটিয়াব, ৱেলকাম কৰিব, একেবাৰে সোণৰ তৰোৱাল এনেকুৱা পুৰস্কাৰ এইটো দি দিয়ে, বহুত সন্মান। তাৰপিছত বেনহৰো সেই জেনেৰেলক সি ৰক্ষা কৰে শত্ৰুৰ পৰা। তাৰপিছত তেওঁক যেতিয়া ৱেলকাম কৰে ৰোমানবিলাকে, তেতিয়া জেনেৰেল কৈছে, উঠা তুমিও বুলি, কাৰণ তেওঁৰ জীৱনটো ৰক্ষা কৰিছিল। পিছত এম্পেৰৰক বুজাই দিয়ে, এওঁৱে মোৰ জীৱনটো ৰক্ষা কৰিব। এই কাহিনীটো কেলৈ মই কৈছোঁ, চিনেমাৰ কথা কেলৈ ক'লে, এইটো বাইবেলৰ চিনেমা হৈ আচলতে। এইটো তেতিয়া সেই বেনহৰক জেনেৰেলৰ লগতে বহুত মানুহ সন্মান কৰিলে। আৰু এতিয়া
আমাৰ আচল সেনানায়কটো কোন? প্ৰভু যীশু। তেওঁ যুদ্ধ কৰি প্ৰাণ দি গ'ল। এতিয়া আমি তেওঁৰ পাছে পাছে গৈছোঁ, উত্তম সৈন্যৰ দৰে যুঁজ কৰিব লাগে। পৌলে কৈছে, মই বিশ্বাস ৰাখিলোঁ, দৌৰৰ পথত দৌৰিলোঁ, আৰু তেওঁ উত্তম সৈন্যৰ দৰে যুঁজিলে শেষলৈকে। সেইকাৰণে তিমথী কৈছে, তুমিও কৰা। এতিয়া আমিও উত্তম সেনাৰ দৰে যুঁজ কৰিব লাগিব। সেইদিনা প্ৰভু যীশুৰ লগতে আবাকো সন্মান কৰা হ'ব। কোন? ইয়াত একো নাই আমাক দয়া মায়া কৰোঁতা সন্মান কৰোঁতা বুলি ভাবিব পাৰে। সেইদিনা সঁচাকৈ আপুনি যদি ভাল খ্ৰীষ্টান জীৱন যাপন কৰে, হেৰুৱা আত্মাটো ৰক্ষা কৰে, অযুত কোটিৰ ওপৰত কোটি স্বৰ্গদূত আছে, আমাক ৱেলকাম কৰে, আৰু পৰিত্ৰাণ পোৱা মানুহবিলাক ৱেলকাম কৰে। ঘৰটো তাতেহে, ইয়াত নহয়। ইয়াত কোনোবা মিছনাৰী কামৰ পৰা আহিলেও আপোনাৰ বুলি ৱেলকাম কৰোঁতা নাথাকিব পাৰে। কোনোবা ভালকে বুলি নক'বও পাৰে। দুখ নকৰিব। তাত ইয়াত আশা নকৰিব। ইয়াত আপোনাৰ ল'ৰাটোও আপোনাৰ শত্ৰু হ'ব পাৰে, আপোনাৰ পৰিয়ালৰ মানুহ আপোনাৰ শত্ৰু হৈ যাব পাৰে। কিন্তু তাত যোৱাৰ পিছত সঁচাকৈ পাব, সঁচাকৈ ৱেলকাম কৰিব। এতিয়া সেই কথাবোৰ মনত ৰাখোঁ। এতিয়া 38, কিয়নো আমাৰ প্ৰভু যীশু খ্ৰীষ্ট যীশুৰ আমাৰ যি প্ৰেম, তাৰ পৰা মৃত্যু বা জীৱন, স্বৰ্গদূত বা আধিপত্য, বৰ্তমান বা ভৱিষ্যত বিষয় বা পৰাক্ৰম, পাৱাৰ, ওপৰ বা তল, আন কোনো সৃষ্ট বস্তুৱে আমাক বিচ্ছিন্ন কৰিব নোৱাৰে। মোৰ এনে দৃঢ় বিশ্বাস আছিল। আৰু তেওঁ কথা মাত্ৰ ক'লেনে, কিমান দুখ কষ্ট পালে। কাপোৰ নাইকিয়াকৈ কিমান দিন আছিলে, খাবলৈ নোপোৱাকৈ কিমান দিন আছিলে, মাৰ খাই মৰিলে বুলি পেলাই থৈ গৈছিলে, ঈশ্বৰে জীয়াই তুলিলে। তেওঁ ঈশ্বৰৰ পৰা আঁতৰাব পৰা নাই। তাৰমানে আমাৰ বিষয়টো কি হয়? আমাৰ বিষয়টো হ'ল আমাৰ পৰিত্ৰাণটো অনন্তকলীয়া, আমাৰ মুক্তিটো অনন্তকলীয়া। একোটোৱে আমাক বিচ্ছিন্ন কৰিব নোৱাৰে। কি কৰিব পাৰিব? খুব বেছি দেহাটো কাটি দিব, মৰি যাম। মৰা মানে স্বৰ্গত গ'লো। নমৰিলে স্বৰ্গ নাযায়, মৰিলেহে যাব পাৰিব। সেইকাৰণে কোনেও আমাক বঞ্চিত কৰিব নোৱাৰে। 14 অধ্যায় 1 পদ, 14, chapter 14, verse 1, না 4, verse 4, 14, 4, 14 অধ্যায় 4 পদ পঢ়িম। ৰ'ব, 14 অধ্যায় 4 পদ পঢ়িম। তুমি যে লোকৰ চাকৰৰ বোধ বিচাৰ কৰা, তুমিনো কোন? সি নিজ প্ৰভুৰ আগত হয় থিৰে থাকে, নাইবা পৰে, কিন্তু তাক থিৰহে কৰা যাব, কিয়নো প্ৰভুৱে তাক থিৰ কৰিব পাৰে। এতিয়া সময়ৰ আগত আমি ইজনে সিজনক বিচাৰ কৰাটো ভাল নহয়। লোকৰ চাকৰ মানে কাৰ চাকৰ? ঈশ্বৰৰ। আমাৰ অধিকাৰ নাই বিচাৰ কৰিবলৈ। প্ৰভুৱে থিৰ কৰিব পাৰে, তেওঁহে থিৰ কৰিব। যদি পৰিছে, আমাৰ অধিকাৰ নাই। এতিয়া 1 কৰিন্থিয়া 1 অধ্যায় 8-9 পদ, 1 Corinthians chapter 1, verse 8-9, পঢ়িম। আৰু তেওঁ শেষলৈকে তোমালোকক থিৰ কৰি ৰাখিব, তাতে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সেই দিনত তোমালোক নিৰ্দোষী হ'বা। ঈশ্বৰ বিশ্বাসী, তেওঁৰে দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সহভাগী হ'বলৈ
তোমালোক আমন্ত্ৰিত হ'লা। কিমান আচৰিত কথা। তেওঁ মানে যীশুৱে শেষলৈকে আমাক থিৰ কৰি ৰাখিব। আমাৰ পৰিত্ৰাণটো কোনেও কাঢ়িব নোৱাৰে। শেষলৈকে তেওঁ ৰাখিব। আৰু তাতে আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ সেই দিনত আমি নিৰ্দোষী হওঁ। আমাৰ পাপটো ক্ষমা কৰিলে অনন্তকালৰ কাৰণে। এতিয়া আমি পাপ কৰিলে তেওঁ লগে লগে আমাক শাস্তি দিয়ে। মানে এই পৃথিৱীতে আমাক যদি তেওঁৰ বিৰুদ্ধে পাপ কৰোঁ তেতিয়াহ'লে তেওঁ আমাক শাস্তি দিব। কিন্তু সেইদিনা নহয়, তেওঁৰ আগত আমি নিৰ্দোষী হওঁ, কাৰণ তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰিলে। এতিয়া ঈশ্বৰ বিশ্বাসী তেওঁৰ দ্বাৰাই তেওঁৰ পুত্ৰ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সহভাগী হ'ব। যীশুৰ লগত সহভাগী হ'বলৈ আমাক মাতা হ'ল। ঈশ্বৰৰ পৰাক্ৰমৰ দ্বাৰাই আমাক মাতা হ'ল। আমাৰ পৰিত্ৰাণটো নেহেৰায়। এতিয়া কোনোবা ডাঙৰ মানুহৰ লগত সহযোগী হ'বলৈ বা সহভাগী হ'বলৈ কিমান ভাল পাব মানুহ। এতিয়া তেওঁ কোন? যীশু কোন? তেওঁ ঈশ্বৰেই হয়। তেওঁ আমাৰ প্ৰভু। তেওঁৰ লগত আমি একেলগে থাকিম আৰু একেলগে শাসন কৰিম এদিন। কিমান আছে। এতিয়া এফিচিয়াৰ 3:20 চাওক। Ephesians chapter 3 verse 20. Verse 20. এফিচিয়া 3:20 পঢ়িম। যিজনাই আমাৰ অন্তৰৰ কাৰ্যসাধন কৰোঁতা শক্তি অনুসাৰে আমাৰ যাচনাৰ আৰু বুদ্ধিৰ অতি অতিৰিক্ত কৰ্ম কৰিব পাৰে। আমি কৰিব নোৱাৰা, আমি বুজিব নোৱাৰা অতি অতিৰিক্ত কৰ্ম তেওঁ কৰিব পাৰে। তেওঁ পাৱাৰ। এতিয়া ফিলিপিয়া 1:6 চাওক, ৰাইট চাইডত। ফিলিপিয়া 1:6, ফিলিপিয়ান চেপ্টাৰ 1 verse 6 পঢ়িম। তাত সদায় আনন্দেৰে নিবেদন কৰি তোমালোকক সোঁৱৰণ কৰা সকলো মৰণত মোৰ ঈশ্বৰৰ ধন্যবাদ কৰোঁ। এতিয়া আমি মিছনেৰীয়ে কৈছিলে মণ্ডলীৰ ভাই ভনীবিলাকৰ পৰিত্ৰাণৰ কাৰণে তেওঁ ঈশ্বৰক সদায় ধন্যবাদ দিছে। এতিয়া আমিও আমাৰ পৰিত্ৰাণ যে অনন্তকলীয়া, নিৰাপদ, মুক্তি যে অনন্তকলীয়া, তাৰ কাৰণে আমি ধন্যবাদ দিয়া উচিত। আৰু যিসকলে নতুনকৈ নতুন জন্ম পাইছে তেওঁলোকৰ কাৰণেও আমি ধন্যবাদ দিয়া উচিত। আৰু অনেক মানুহ আছে পৰিত্ৰাণ পাবলৈ, তেওঁলোকৰ কাৰণেও আমি ধন্যবাদ প্ৰাৰ্থনা কৰিব লাগিব। এতিয়া 2 টিমথী 2 টিমথী 1:12 2 টিমথী 1:12 2 টিমথী chapter 1 verse 12 পঢ়িম। এইকাৰণে মই এইবোৰ দুখ ভোগো কৰিছোঁ, তথাপি লজ্জিত নহওঁ, কিয়নো মই যিজনাক বিশ্বাস কৰিলোঁ তেওঁক জানো, আৰু তেওঁৰ হাতত মই যিহকে গতাই দিলোঁ তাকে তেওঁ যে সেই দিনৰ নিমিত্তে পহৰা দি ৰাখিবৰ সমৰ্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ। প্ৰাণ নৌকা মেলিবলৈ হ'ল, এই পৃথিৱীৰ পৰা বিদায় হ'ব আৰু বুলি পৌলে জানে। আৰু ডেকা টিমথী পাষ্টৰক তেওঁ এইদৰে কৈছে। এতিয়া কিহৰ কাৰণে দুখ ভোগ কৰিছে? সি পাৰে। তেওঁৰ কাৰণে পুৰস্কাৰটো ৰৈ আছে। তেওঁৰ কাৰণে অনেক মানুহ ৰৈ আছে ৱেলকাম কৰিবলৈ। আৰু মানুহবিলাকে পৰিত্ৰাণ যেন পায়, তাৰ কাৰণে তেওঁ দুখ ভোগ কৰিছে, তথাপি মই লাজ নকৰোঁ বুলি কৈছে। দুখ ভোগ কৰিছোঁ, তথাপি লাজত নপৰিম, কিয়নো মই যিজনাক বিশ্বাস কৰোঁ। প্ৰভু যীশু কৈছে, ঈশ্বৰক কৈছে, তেওঁক মই জানো।
ঈশ্বৰ বিশ্বাসী। পৃথিৱীৰ সকলো মানুহ মিছলীয়া হ'লেও ঈশ্বৰ বিশ্বাসী। ঈশ্বৰ মানুহ নহয় যে তেওঁ মিছা কথা ক'ব। ঈশ্বৰ মানুহৰ সন্তানো নহয় যে তেওঁ কথা কৈ কথা নাৰাখিব। তেওঁ মন সলনি নকৰে। তেওঁ কৈছে আমাৰ মুক্তিটো অনন্তকলীয়া, আমাৰ পৰিত্ৰাণটো অনন্তকলীয়া, নিৰাপদ। গতিকে পৌলে জানি মই যিজনাক বিশ্বাস কৰিছোঁ তেওঁক জানো, আৰু মই যিহকে গতাই দিলোঁ, তাৰমানে তেওঁৰ আত্মা প্ৰাণ এইটো ঈশ্বৰৰ হাতত সমৰ্পণ কৰিছে। আৰু তেওঁ কৈছে মই জানো তেওঁ শেষলৈকে ৰাখিব। তাৰমানে কোনেও তেওঁ খ্ৰীষ্টৰ প্ৰেমৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এনে দৃঢ় বিশ্বাস আছিলে। আমিও যি ঈশ্বৰক আমি সেৱা কৰিছোঁ তেওঁৰ চৰিত্ৰটো জানিব লাগিব, তেওঁৰ প্ৰতিজ্ঞাটো জানিব লাগিব, তেওঁক জানিব লাগিব। তেতিয়াহে আমাৰ বিশ্বাসটো বলৱান হ'ব, আমাৰ বিশ্বাসৰ শিপাটো দ হৈ যাব। তেতিয়াহে আমি ফল ধৰিব পাৰিম। তেতিয়াহে আমি ঢৌ ধুমুহা নানান বাধা বিঘিনি আহিলেও উঘালি নপৰিম। এইটো বাইবেলৰ পৰাহে জানিব, আৰু আন উপায় নাই। এতিয়া 4 অধ্যায় 18 পদ, একেটা কিতাপ, চেপ্টাৰ 4 ভাৰ্ছ 18, চেম বুক পঢ়িম। প্ৰভুৱে মোক সকলো দুষ্কৰ্মৰ পৰা উদ্ধাৰ কৰি তেওঁৰ স্বৰ্গৰাজ্যৰ অৰ্থে ৰক্ষা কৰিব। তেওঁৰ মহিমা সদা সৰ্বদাই হওক, আমেন। সকলো বিপদ আপদ, দুষ্কৰ্মীবোৰৰ পৰা, দুষ্কৰ্মৰ পৰা, সংকটৰ পৰা তেওঁ ৰক্ষা কৰিব। আমাৰ জীৱনটো, আমাৰ আত্মাটো তেওঁৰ হাতত আছে, কোনেও হানি কৰিব নোৱাৰে। আমাৰ পৰিত্ৰাণটো নেহেৰায়। তেতিয়াহ'লে পাপ কৰিব পায় নেকি বুলি আকৌ ভাবিব পাৰে। পাপ কৰিব পায় বুলি কোৱা নাই, কিন্তু কেনেবাকৈ পাপত পৰিলে মন পালতাব লাগিব। আৰু যদি শাসনত থাকিব লগা হয়, নিজে ভুল কৰি পাপ কৰি, তেতিয়াহ'লে মই ঈশ্বৰৰ দেখাত পাপ কৰিলোঁ বুলি বাইবেলৰ কথাটো মানিব লাগিব। সেইটো এতিয়া এইটো আমি পঢ়িলোনে? সেইটো পঢ়িলোঁ। এতিয়া ইব্ৰী 7 অধ্যায়, ইব্ৰী 7 অধ্যায় 25 পদ, ইব্ৰী 7 অধ্যায় 25 পদ, হিব্ৰু চেপ্টাৰ 7 ভাৰ্ছ 25 পঢ়িম। এইকাৰণে যিবিলাক তেওঁৰ দ্বাৰাই ঈশ্বৰৰ ওচৰ চাপে, তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকা, সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে। এইকাৰণে যিবিলাক যীশুৰ দ্বাৰাই ঈশ্বৰৰ ওচৰৰ কাষ চাপে, তেওঁবিলাকৰ কাৰণে নিবেদন কৰিবলৈ সদায় জীয়াই থকা। যিবিলাকে যীশুৰ থ্ৰুৱেদি ঈশ্বৰৰ ওচৰলৈ কাষ চাপে আৰু যীশু খ্ৰীষ্ট সদায় জীয়াই থকাৰ কাৰণে তেওঁবিলাকৰ কাৰণে তেওঁ নিবেদন কৰিব পাৰে। এতিয়া তেওঁ সদায় জীয়াই থকাৰ কাৰণে, সদাকালৰ অৰ্থে তেওঁবিলাকৰ পৰিত্ৰাণ কৰিব পাৰে। প্ৰভু যীশু মৰিছিলে, যি উঠিল, অনন্তকাল জীয়াই আছে। যীশু আজি কালি সদাকাললৈকে একে হৈ আছে। গতিকে যিজনে তেওঁৰ থ্ৰুৱেদি পিতৃ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে, মন পালতাই ঘূৰি আহে, তেওঁ পৰিত্ৰাণ পাব। এতিয়া 1 পিতৰ 1 অধ্যায় 5 পদ, 1 অধ্যায় 5 পদ, পঢ়িম 5 পদ। শেষ কালত প্ৰকাশিত হ'বলৈ যোগত হোৱা পৰিত্ৰাণৰ নিমিত্তে ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈছা। ইয়াতে শেষ কাললৈকে ঈশ্বৰৰ শক্তিত তোমালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈছা। এতিয়া আমি সৰ্বোপৰি জনা ঈশ্বৰৰ বিশ্বাস কৰিলোঁ। আমাৰ
আত্মা প্ৰাণ সকলো তেওঁৰ হাতত আছে। আমি উদাই দিলোঁ আৰু তেওঁ শেষলৈকে আমাক নিৰাপদে ৰাখিব। তাৰ ৰাইট চাইডত জিহুদা পত্ৰ 24 পদ, জুড 24 এক পদহে থাকে। এইটো পঢ়িম 24। এতিয়া যিজনাই তোমালোকক নপৰাকৈ ৰক্ষা কৰিবলৈ আৰু তেওঁৰ প্ৰতাপৰ সাক্ষাতে নিষ্কলংকৰূপে অতি আনন্দেৰে সৈতে উপস্থিত কৰিবলৈ সমৰ্থ। আমি যিজনক বিশ্বাস কৰিলোঁ, যিহক আমি সমৰ্পণ কৰিলোঁ, তেওঁ নপৰাকৈ ধৰি ৰাখিব পাৰে। আমাৰ পৰিত্ৰাণটো নেহেৰায়। আৰু তেওঁ অতি আনন্দেৰে নিষ্কলংক ৰূপে, এতিয়াতো আমাৰ দাগ আছে, কিবা কিবি সৰু সুৰা পাৰফেক্ট স্বৰ্গদূত হোৱা নাই, কিন্তু সেইদিনা আমি যেতিয়া প্ৰভুক লগ পাম, পুনৰুত্থান হ'ম, তেতিয়া আমি নিষ্কলংক হ'ম, গৌৰৱময় শৰীৰ পাম আৰু তেওঁৰ লগত সদাকালৰ বাবে যাম। এতিয়া খ্ৰীষ্টৰ প্ৰেমৰ বাবেই আমি অথনি পালোঁ, খ্ৰীষ্টৰ প্ৰেমৰ পৰা আমাক কোনেও আঁতৰাই নিব নোৱাৰে। এতিয়া আমি চাওঁ, তেওঁৰ প্ৰেমৰ বাবে, মানে ঈশ্বৰৰ প্ৰেমৰ কাৰণে তেওঁ আমাক উদ্ধাৰ কৰিলে আৰু আমাৰ পৰিত্ৰাণ তেওঁ নিৰাপদে ৰাখে। ৰোমিয়া 5 অধ্যায়, ৰোমিয়া 5 অধ্যায় 7 পৰা 11। মই 7 পদটো পঢ়িছোঁ। ধাৰ্মিক লোকৰ কাৰণে প্ৰায়ে কোনোজনে প্ৰাণ নিদিয়ে, সৎ লোকৰ কাৰণে প্ৰাণ দিবলৈকো কিজানি কোনোজনৰ হাত থাকিব পাৰে। এতেকে এতিয়া খ্ৰীষ্টৰ তেজেৰে ধাৰ্মিক বুলি গণিত হোৱা কিমান অধিক গুণে আমি তেওঁৰ দ্বাৰাই ক্ৰোধৰ পৰা পৰিত্ৰাণ পাম। পঢ়িম। অকল সেয়ে নহয়, যিজনাৰ দ্বাৰাই আমি ঈশ্বৰে সৈতে এতিয়া সেই মিলন পালোঁ, আমাৰ সেই প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ উল্লাসো কৰি আছোঁ। ইয়াতে চাওক কিমান ধুনীয়া কৈছে। কোনোবাই ধাৰ্মিক মানুহৰ কাৰণে মৰিবলৈ প্ৰাণ নিদিয়ে, বা কোনোবাই মৰিবও পাৰে, সাহস কৰিব পাৰে, কিন্তু ঈশ্বৰে আমাক তেওঁৰ প্ৰেমৰ প্ৰমাণ দিছে। যেতিয়া আমি পাপী আছিলোঁ, তেতিয়াই খ্ৰীষ্টে আমাৰ কাৰণে মৰিলে। এইটো ঈশ্বৰে আমাৰ প্ৰতি থকা প্ৰেমৰ কাৰণে। তেতিয়াহ'লে এতিয়া খ্ৰীষ্টৰ তেজেৰে আমাক ধাৰ্মিক বুলি হিচাপ কৰাত কিমান অধিক গুণে যীশুৰ যোগেদি আমি সেই ক্ৰোধ ভয়ংকৰ বিচাৰৰ পৰা বাচিম। যেতিয়া আমি শত্ৰু আছিলোঁ, তেতিয়া ঈশ্বৰৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই যদি আমি ঈশ্বৰৰ লগত মিল হ'লোঁ, তেন্তে মিলন হোৱাত কিমান অধিক গুণে জীৱনৰ দ্বাৰাই পৰিত্ৰাণ পাম। সেইটো মাত্ৰ নহয়, কৈছে যিজনাৰ দ্বাৰাই আমি ঈশ্বৰে সৈতে মিলন পালোঁ, আমাৰ সেই প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ আমি আনন্দও কৰিছোঁ। এতিয়া পৰিত্ৰাণ পোৱাৰ পিছত আমি আনন্দ আছোনে, নে জগতৰ চিন্তা ভাৱনাই হেঁচি ধৰিছে নেকি? কেনেকুৱা হৈছে? এতিয়া তেওঁৰ নিজৰ বিশ্বস্ততাত নিজৰবিলাকক শাস্তি দিবলৈ কাৰণেই তেওঁ আমাক পৰিত্ৰাণ দিলে। আমি বহুত দীঘল হয় এইটো, ইব্ৰী 12 অধ্যায়
তাতে যদি আমি পাওঁ 1 পদৰ পৰা 11 পদলৈকে যিজনক ঈশ্বৰে প্ৰেম কৰে সেইজনক শাস্তি দিয়ে বুলি কৈছে। ঈশ্বৰে নিজৰ নহ'লে বেলেগক শাস্তি নিদিয়ে। এই জগতত যদি আমি পৰিত্ৰাণ পোৱা ভাই ভনীবিলাকে ভুল কৰে তেতিয়াহ'লে তেওঁ মাৰে কৈছে। এই তাতে লিখা আছে আমাৰ মা দেউতাবিলাকে, এই শৰীৰৰ মা দেউতাবিলাকে যেনেকুৱা উচিত দেখিছিলে নিজৰ ল'ৰা ছোৱালী ভাল মানুহ হ'বলৈ কাৰণে, শিক্ষা দীক্ষা দিবলৈ কাৰণে উচিত মতে শাস্তি দিছিলে। কিন্তু স্বৰ্গত থকা পিতৃয়ে তেতিয়াহ'লে তাতকৈ আমাক বেছি শাসন নকৰিবনে? তেওঁ পবিত্ৰ ঈশ্বৰ, আৰু আমি যদি ভুল কৰোঁ, পাপ কৰোঁ, তেতিয়াহ'লে তেওঁ আমাক কোবাই পিনি শাস্তি দি তেওঁৰ দৰে হ'বলৈ আমাক কৰে, সেইটো কৈছে। আৰু যেতিয়া শাস্তি দিয়ে সেই সময়ত আনন্দৰ বিষয় নহয় কৈছে। যেতিয়া মাৰ খায় তেতিয়াতো আনন্দৰ বিষয় নহয়, কিন্তু শেষত সেইটোৱে অভ্যাস হ'লে এইটো আশীৰ্বাদ তাৰ পৰাই আহে, ঈশ্বৰৰ লগত আত্মিক জীৱন যাপন কৰিব পাৰি। সেইটো এতিয়া আমি পিতৃ ঈশ্বৰৰ কৰ্মৰ কথাই চাইছোঁ আজি। অনন্তকলীয়া নিৰাপত্তাৰ প্ৰমাণ সেইবোৰ আমি চালোঁ। এতিয়া ঈশ্বৰৰ পৰিকল্পনা আৰু কাৰ্যসূচী মতে তেওঁ আমাক মুক্তি দিলে, আৰু আমাৰ যিটো মুক্তি পৰিত্ৰাণ সেইটো অনন্তকালৰ বাবে থাকিলে নিৰাপদ। এতিয়া পুত্ৰ ঈশ্বৰে, পবিত্ৰ আত্মা ঈশ্বৰে কি কাম কৰিছিলে আমাক পৰিত্ৰাণ দিবলৈ, সেইটো বিষয়টো আমি নেক্সট বাৰ চাম। ঈশ্বৰে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা কৰোঁ। দয়ালু ঈশ্বৰ, তোমাৰ মহাপৰিত্ৰাণৰ কাৰণে আৰু অনন্তকলীয়া মুক্তি আৰু নিৰাপত্তাৰ কাৰণে ধন্যবাদ পিতা। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ। আমেন।